অভিযন্তা আৰু মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ প্ৰভাত বুঢ়া ভকতৰ উপস্থিতি বৰ্তমান সময়ত তেনেদৰেই এই কামৰ আৰম্ভ কৰা হৈছে, যিহেতু এই ঠিকা অংশ মেৰামতিৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল মন্ত্ৰী পিযুষ হাজৰিকাই, আৰু তাৰ পাছতে বৰ্তমান সময়ত এনেদৰে ধূপদ্বীপ যেহেতু আমি নিজেই স্থানীয় বাসিন্দা, আজি যিটো আতংকময় পৰিস্থিতি বিগত আজি ৩-৪ দিনত হৈ গৈছিল, মথাউৰি নগ্ন মথাউৰি আজি মেৰামতি কৰিবৰ কাৰণে সন্মানীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আপোনালোকে জানে গোটেই অসমত এবাৰ বাৰিষাই যিটো তাণ্ডৱ চলালে, তাৰ লগতে আমাৰ ইয়াতো এই প্ৰভাৱটো পৰি এইটো ছিগিলে। আৰু এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো মুহূৰ্তত ক'বলৈ আৰু এইধৰণে আমাৰ বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়াক কালি পঠিয়াইছে, যাতে তেখেতে নিৰ্দেশ দি গৈছে যে আজি ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা কাম আৰম্ভ কৰি 10 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাবৰ কাৰণে আমাক নিৰ্দেশ দিছে আৰু বিভাগীয়ক নিৰ্দেশ দিছে। এইমতে আজি আমি কাম আৰম্ভ কৰিছোঁ, আমি 10 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাব পাৰিম বুলি ভাবোঁ। মুখ্যমন্ত্ৰীগৰাকী আজি ইয়াত উপস্থিত হ'বহি আৰু এই স্থান পৰিদৰ্শন কৰিব, লগতে মাজুলীৰ যি বান পৰিস্থিতিৰ বুজ ল'ব। তেওঁ কি প্ৰগ্ৰেম কৰিব, কি স্থান পৰিদৰ্শন কৰিব? কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰিষা কেইদিন কোনো দিন বৈ থকা নাই, য'ত বাৰিষা সৃষ্টি হৈছে প্ৰভাৱ পৰিছে তাক সকলোৱে পৰিদৰ্শন কৰি আছে। আৰু তাৰ লগতে আমাৰ ইয়াতো আজি ডিব্ৰুগড়ৰ পিছত মাজুলী আহিব, আহি আমাৰ ক'ত আমাৰ এফেক্টেড প্ৰভাৱ পৰিলে এই এৰিয়াবোৰ আমি পৰিদৰ্শন কৰিবলৈ দিম। আৰু এইমতে তেখেত চাই কি ব্যৱস্থা ল'ব, তেখেত নিশ্চয় আমাক ভাল খবৰ দি যাব বুলি মই আশাবাদী। তো আমাৰ মন্ত্ৰী মহোদয়ে 15 দিনৰ ভিতৰত শেষ কৰিব দিছে, কিন্তু আমি ভাবিছোঁ 10 দিনৰ ভিতৰত আমি পাৰিম বুলি ভাবিছোঁ, আশ্বাস দিছোঁ তেখেতক, আৰু সেই মৰ্মে আজি আৰম্ভ কৰি দিলোঁ। এতিয়া হ'ব বুলি 10 দিনৰ ভিতৰত হ'ব বুলিয়ে ধৰিছোঁ, খুব বেছি 15 দিন হ'ব পাৰে। মেগা টিউবৰ কথা কৈছিলে, আহি পাইছে, মেগা টিউব আহি পাইছে, আৰু এতিয়া আমি এই ভেজিটেবল তলৰ কাৰণে এইটো মেগা বেগেৰে ষ্টাৰ্টটো কৰি দিম। তাৰপিছতে কিছু হোৱাৰ পিছত আমি মেগা টিউবটো আৰম্ভ কৰি দিম।